নমস্কাৰ আপোনালোক সকলোকে মোৰ সৰু ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাম আমৰ আচাৰ আৰু এনেদৰে আমৰ আচাৰ বনালে এদিনতে আপোনালোকে খাব পাৰিব। মাত্ৰ এদিনতে যিদিনা বনাব সিদিনাৰ পৰাই খাব পাৰিব আৰু ৰ'দত দিব একদমেই নালাগে আৰু পাঞ্জাবী ষ্টাইলত বনাম। একেবিধ কেঁচা আমৰে মই 3 বিধ আচাৰ বনাই দেখুৱাম আপোনালোকক আৰু আচাৰখিনি কিন্তু খুবেই সোৱাদ লগা হৈছিলে। মই যিহেতু প্ৰথমে খাই লৈছোঁ, খাই লৈ ৰেচিপিটো আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ, তেন্তে বলক ৰেচিপিটো আৰম্ভ কৰোঁ দেৰি নকৰি। আৰু আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব। এয়া 4টা আম লৈছোঁ। আমকেইটা মই ভালদৰে ধুই তাত থকা পানীখিনি মচি লৈছোঁ আৰু এতিয়া আমকেইটা মই সৰু সৰু টুকুৰা কৰি ল'ম। দুফাল প্ৰথমতে কৰি লৈছোঁ, কৰি লৈ মাজৰ যিটো বীজ আছে সেই বীজটো মই উলিয়াই পেলাই দিম আৰু সৰু সৰু টুকুৰা কৰি ল'ম। এয়া দেখিছে সৰু সৰু টুকুৰা হৈ গ'ল। আপোনালোকে ডাঙৰ কৰিও ৰাখিব পাৰে, সৰু টুকুৰা কৰিলে অকণমান সুবিধা হয় উলিয়াই মেলি খোৱাত। গতিকে ইয়াতে মই দি দিম নিমখ। নিমখ মই 2 চামুচ দি দিছোঁ। এয়া দেখিছে নিমখ 2 চামুচ দি ভালদৰে মই লাৰি দিম। এয়া নিমখখিনি দি মই সানি লৈছোঁ হাতেৰে আৰু নিমখ আৰু অকণমান বেছিকৈও দিব পাৰে আৰু এইখিনি দিলে কিন্তু হৈ যাব। মই যিহেতু ইয়াতে কম পৰিমাণৰ আম লৈছোঁ, বেছিকৈ আম লোৱা নাই, গতিকে মোৰ 2 চামুচেৰে হৈ গৈছে। আৰু এতিয়া কাছৰ জাৰ এটা লৈছোঁ। কাছৰ জাৰটো শুকানকৈ লৈছোঁ, পানী নাই অকণো তাত, পূৰা শুকান কাপোৰে মচি লৈছোঁ। মচি লৈ যিখিনি আমত মই নিমখ সানি ল'লোঁ সেই আমখিনি এতিয়া ইয়াতে ভৰাই থৈ দিম আৰু ভৰাই মই আমখিনি এদিন আৰু এৰাতি থৈ দিম। দেখিছে গোটেইখিনি ভৰাই লোৱাৰ পাছত আৰু অকণমান নিমখ মই দি দিলোঁ আৰু এদিন এৰাতিতে কিন্তু ধুনীয়া কোমল হৈ আহিব আমখিনি আৰু ৰ'দতো দিব পাৰি। এইখিনি আমখিনি কোমলিব দি ইফালে মই মছলা ৰেডি কৰি ল'ম। মছলা দেখিছে সৰিয়হ লৈছোঁ সৰু বাতিৰে এবাতি, তাৰপাছত গোটা ধনিয়া লৈছোঁ, গোটা জিৰা লৈছোঁ আৰু 5 ফোৰণ লৈছোঁ 4 চামুচ আৰু জিৰা লৈছোঁ 3 চামুচ গোটা জিৰা আৰু এইখিনি মই অকণমান ভাজি ল'ম। বেছি নাভাজোঁ, একেবাৰে খৰকৈ নাভাজোঁ, অকণমান ভাজি ল'ম আৰু অকণমান ভজা হোৱাৰ পাছতে মই দি দিম ইয়াতে সৰিয়হ বাতি, কাৰণ সৰিয়হটো ভজাতে বেছি টাইম নালাগে, মছলাটো পটককৈ ভজা হৈ যায়। আৰু সৰিয়হখিনিও মই অকণমান ভাজি ল'ম। ভাজি লৈ কেৰাহীটোৰ পৰা এখন বাচনত নমাই থৈ দিলোঁ। থোৱাৰ পাছত এয়া মিঠাতেল দিছোঁ গৰম হ'বলৈ আচাৰখিনিত দিবৰ কাৰণে। এয়া দেখিছে মছলাখিনি মই গুড়ি কৰি ল'লোঁ, অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। একদম গুড়ি কৰা নাই, অকণমান আধা গুড়ি কৰি লৈছোঁ। আৰু মই এই বটল আম আগতেই ভৰাই থৈছিলোঁ, গতিকে এইখিনি মই এতিয়া আপোনালোকক আচাৰ কৰি দেখুৱাম। এয়া দেখিছে এইখিনি মই আগতেই ভৰাই থোৱা। ইয়াতে যিখিনি পানী উঠিছে এয়া দেখিছেনে কিমানখিনি পানী উঠিছে। নিমখ সানি থৈছিলোঁ যে, এই পানীখিনিৰ পৰা মই এতিয়া আঁতৰ কৰি দিম আমখিনি। এই পানীখিনি আপোনালোকে কিবা টেঙাৰ আঞ্জা বনালে দি খাবও পাৰে বা পেলাই দিবও পাৰে। তাৰপিছত মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই 5 ফোৰণ দিছিলোঁ অকণমান। যদিও ভজা মছলাটো দিছোঁ, কিন্তু এনেকৈ দিলেও তেলৰ গোন্ধটো ধুনীয়া আহে। তাৰপিছত মই জলকীয়াৰ গুড়ি দিছোঁ, সৰহকৈ দিছোঁ জলকীয়াৰ গুড়ি। আচাৰৰ কালাৰ হ'লেহে খাওঁ খাওঁ লাগে, মানে দেখিলে কালাৰ হ'লে মানে দেখি ভাল লাগে আৰু খাবলৈও ভাল লাগে, গতিকে অকণমান সৰহকৈ দি দিছোঁ। তাৰপাছত ভালদৰে চামুচখনেৰে দি দিলোঁ লাৰি, তাৰপাছত দি দিছোঁ নিমখ আৰু নিমখখিনি দি মই এতিয়া অকণমান লাৰি দিছোঁ। জলকীয়াৰ গুড়ি আৰু নিমখ দিয়াৰ পাছত লাৰি দিলোঁ। তাৰপাছত গুড়ি কৰি থোৱা মছলাখিনি মই গোটেই ঢালি দি দিলোঁ ইয়াতে। আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে যে মছলাখিনি একেবাৰে খাওঁ খাওঁ লাগিছে। আৰু এই মছলাখিনিও ভালদৰে তেলত মিক্স কৰি ল'ম। এতিয়া ভালদৰে হেতাখনেৰে মই মিক্স কৰি লৈছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে মোৰ চাই আছে ৰেচিপিটো, তেন্তে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু এটা লাইক কৰি কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে আমখিনি মই ইয়াতে ঢালি দি দিলোঁ আৰু কি ধুনীয়া হৈছে দেখিছেনে। এনেকৈ মানে আৰু এটা সৰু বৈয়াম এটাত অকণমান থৈ দিছিলোঁ, সেইখিনিও মই দি দিলোঁ। এয়া দেখিছে একেবাৰে মানে ইমান ভাল গোন্ধাইছে, একদম জিভাৰ পানী আহি গৈছে মোৰ। আৰু এনেদৰে ভালদৰে মিক্স কৰি দিছোঁ। আৰু এনেকৈ নিমখত দিয়া আচাৰটো মানে কোনোদিনেই বেয়া নহয়, ভেঁকুৰেও নধৰে আৰু খায়ো বহুত সোৱাদ লাগে। এয়া দেখিছে কালাৰ দেখিছে কি ধুনীয়া হৈছে। মাজে মাজে কালাৰটো মোৰ চেঞ্জ হৈ যায়, লাইটটোৰ কাৰণে চাগে, কেমেৰাটোৰ কাৰণে হ'ব পাৰে। আৰু এয়া দেখিছে ৰেডি হৈ গ'ল মোৰ। এতিয়া মই এটা চিচাৰ বৈয়ামত ধুনীয়াকৈ ভৰাই থৈ দিম। এয়া দেখিছে আচাৰখিনি ইয়াতে এতিয়া মই
ভৰাই থৈ দিম আৰু ৰ'দত নিদিলেও এই আচাৰখিনি বেয়া নহয়, কোনো দিনে বেয়া নহয়, বাছ খাই থাকিব পাৰিব। আমৰ আচাৰ বা যিকোনো আচাৰে ভৰালে সদায় হেঁচি হেঁচি ভৰাব লাগে, তেতিয়া তেল কমতো হয় আৰু আচাৰখিনি ধুনীয়া একদম ফ্ৰেছ হৈ থাকে। এয়া দেখিছে, মই এতিয়া ঢাকনি মাৰি থৈ দিম। হেঁচি হেঁচি ভৰাইছোঁ, তেল কমতে হৈ যায় আৰু আচাৰখিনি বেয়াও নহয়। আৰু বলক বেলেগ পদ্ধতিৰে এটা বনাই দেখুৱাওঁ। এইখিনি দিছিলোঁ মই দূৰত মাত্ৰ 2 দিন ৰ'দত দি অকণমান লেৰেলাই লৈছোঁ, লৈ চেম মছলা ইউজ কৰিছোঁ। একেধৰণে মছলা দি এতিয়া মই এই আমখিনি বনাম। এইখিনিও সোৱাদ লাগিব খাই, এইখিনিও এদিনতে খাব পাৰি। আপোনালোকৰ কোনটো ৰেচিপি বেছি ভাল লাগে, কোনটো পদ্ধতি বেছি ভাল লাগে জনাবলৈ একদমেই নাপাহৰিব। আৰু আপোনালোকে আমৰ আচাৰ বনালে নে নাই জনাবচোন। আৰু এতিয়া মই ইয়াতে দি দিম ভোট জলকীয়া। জলকীয়া যিহেতু আগৰখিনিত মই ভোট জলকীয়া দিয়া নাই, এনেই জলকীয়াৰ গুড়িৰে বনাইছোঁ। আৰু এইখিনিত মই দি দিম ভোট জলকীয়া। কেঁচিখনেৰে সৰু সৰুকৈ ভোট জলকীয়াখিনি কাটি লৈছোঁ। আৰু এই জ্বলাকেইটাৰ বহুত জ্বলা একদম ভোট জলকীয়াকেইটাৰ, গতিকে মই 3টাই দিছোঁ। আৰু এইখিনি বনাইছোঁ মই 4 দিনমান ৰ'দত দি, এইখিনি একদম বছৰ বছৰ থাকিব। গতিকে আচাৰখিনি মই ভালদৰে হাতেৰে সানি লৈছোঁ। আৰু ভোট জলকীয়াৰ আচাৰ অকণমান আছিলে, সেয়া মই কেৰাহীটোতে গৰম কৰি ইয়াতে ঢালি দি দিছোঁ। গতিকে 3টা পদ্ধতি মই আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ কোনটো বেছি ভাল লাগে জনাবলৈ একদমেই নাপাহৰিব। আৰু ভোট জলকীয়া দিলেহে আমৰ আচাৰ বেছি ভাল লাগে। তেন্তে আজিলৈ আহিছোঁ, বাই বাই, পুনৰ লগ পাম।